নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিম আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 22 22 নম্বৰ চেপ্টাৰটো নিৰ্বাচিত সমস্যা আৰু প্ৰচালন ভৌগোলিক দৃষ্টিপাত হয় এই চেপ্টাৰটোৰ পৰা যিমানবোৰ আগৰ বছৰত কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন আনসাৰ আজি আমি আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 22 নিৰ্বাচিত সমস্যা আৰু প্ৰচলন ভৌগোলিক দৃষ্টিপাত প্ৰথমতে সোৱা এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম কেটামান এমসিকিউ আছে যিবোৰ 2025 ফাইনেল এক্সামত আহিব পাৰে ওকে আমি চাই লো কোৱেশ্চন নম্বৰ 1 তো আমাক কি কৈছে পৃথিৱীৰ সৰ্বমুঠ বায়ু প্ৰদূষকৰ কিমান শতাংশ বুলি ঠাৱৰ কৰা হৈছে অপচন কিটা সোৱা 50% 30% 70% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ কটো হ'ব 50% বুজি পাইছা পৃথিৱীৰ সৰ্বমুঠ যিমান বায়ু প্ৰদূষণৰ কিমান শতাংশ বুলি ঠাৱৰ কৰা হৈছে 50% বায়ু কি হৈ আছে প্ৰদূষক হৈ আছে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে নদীসমূহে বহন কৰা প্ৰদূষকৰ পৰা কেনে ধৰণৰ ৰোগ বিয়পে হয় অপচন কিটা সোৱা জ্বৰ টাইফয়েড ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব টাইফয়েড হয় নদীসমূহে বহন কৰা প্ৰদূষকৰ পৰা টাইফয়েড ৰোগ বিয়পে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে মানুহে সচৰাচৰ সন্মুখীন হোৱা কিমান শতাংশ ৰোগৰ উৎস হৈছে জল প্ৰদূষণ হয় মানুহে দৈনন্দিন জীৱনত বেছিভাগ যিমানবোৰ ৰোগৰ সন্মুখীন হৈ আছে এই সন্মুখীন হৈ থকা ৰোগৰ কিমান শতাংশ জল প্ৰদূষণৰ কাৰণে হৈছে অপচন কিটা সোৱা 45% 95% 75% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 75% হয় মানুহে সচৰাচৰ সন্মুখীন হৈ থকা 75% ৰোগৰ উৎস হৈছে জল প্ৰদূষণ বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভূগোল ইউনিয়ন কাৰ্বইড নামৰ ঔদ্যোগিক প্ৰতিষ্ঠানটো কিমানজন মানুহৰ মৃত্যু ঘটিছিল যি ভোপালৰ এই ঔদ্যোগিক প্ৰতিষ্ঠানটো যেতিয়া গেছ লিক হৈছিল তেতিয়া কিমানজন মানুহ মৃত্যু হৈছিল অপচন কিটা সোৱা 3400 জন 2500 জন 1984 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব 2500 জন মানুহৰ মৃত্যু ঘটিছিল বুজি পালা নেক্সট কোৱেশ্চনটো সোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বায়ুমণ্ডলত বছৰি কিমান নিযুত টন পৰিমাণৰ মিথেন গেছৰ সংযোগ ঘটি থকা বুলি জনা যায় প্ৰতি বছৰে বায়ুমণ্ডলত কিমান নিযুত পৰিমাণৰ মিথেন গেছৰ সংযোগ ঘটি থকা বুলি জনা যায় অপচন কিটা সোৱা 3 নিযুত টন 9 নিযুত টন 7 নিযুত টন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 7 নিযুত টন মানে প্ৰতি বছৰে 7 নিযুত টনৰ পৰিমাণৰ মিথেন গেছৰ সংযোজন ঘটি থকা বুলি জনা যায় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সমগ্ৰ বায়ুমণ্ডলত বছৰি সংযোগ ঘটা সৰ্বমুঠ কাৰ্বন মনোক্সাইড প্ৰদূষকৰ পৰিমাণ কিমান হয় সমগ্ৰ বায়ুমণ্ডলত বছৰি কিমান কাৰ্বন মনোক্সাইড মানে সংযোগ হৈ আছে অপচন কিটা সোৱা 500 পৰা 600 কোটি টন 600 পৰা 900 কোটি টন 800 পৰা 100 কোটি টন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ক টো হ'ব 500 পৰা 600 কোটি টন প্ৰতি বছৰে কাৰ্বন মনোক্সাইড প্ৰদূষক পৰিমাণ বৃদ্ধি পাই আছে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে উদ্যোগস্থলীৰ পৰা আকস্মিকভাৱে নিৰ্গত হোৱা বিষাক্ত গেছৰ দ্বাৰা আক্ৰান্ত হৈ 1984 চনৰ ডিসেম্বৰ মাহত ভোপাল ইউনিয়ন কাৰ্বাইড নামৰ ঔদ্যোগিক প্ৰতিষ্ঠানটোত কিমানজন মানুহৰ মৃত্যু ঘটিছিল বুজি পালা এনেকেও কোৱেশ্চনটো আহিব পাৰে যে উদ্যোগস্থলীৰ পৰা আকস্মিকভাৱে হয় তৎক্ষণাত যি নিৰ্গত হৈছিল বিষাক্ত গেছৰ দ্বাৰা আক্ৰান্ত হৈ
1984 চনৰ ডিসেম্বৰ মাহত ভোপাল ইউনিয়ন কাৰ্বাইড নামৰ উদ্যোগ প্ৰতিষ্ঠানটোত কিমানজন মানুহৰ মৃত্যু ঘটিছিল অপচন কিটা চোৱা 10,000 জন 2,500 জন 72,000 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 7 হ'ব 2,500 জন মানুহৰ মৃত্যু ঘটিছিল নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে শব্দ প্ৰদূষণ এক প্ৰকাৰৰ কি শব্দ প্ৰদূষণ এক প্ৰকাৰৰ কি অপচন কিটা চোৱা অনুপ্ৰদূষণ শক্তি প্ৰদূষণ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 7 হ'ব শক্তি প্ৰদূষণ হয় যি শব্দ প্ৰদূষণ আছে ই এটা কি শক্তি প্ৰদূষণ হয় নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বিভিন্ন উৎসৰ পৰা উৎপত্তি হোৱা শব্দই মানুহকে ধৰি জীৱ-জন্তুৰ অস্তিত্ব আৰু শাৰীৰিক শক্তি উদ্ভৱ কৰা অৱস্থাটোক কি বোলে অপচন কিটা চোৱা শব্দ প্ৰদূষণ বোলে অনুপ্ৰদূষণ বোলে বায়ু প্ৰদূষণ বোলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ কটো হ'ব শব্দ প্ৰদূষণ বোলে হয় বিভিন্ন উৎসৰ পৰা উৎপত্তি হোৱা শব্দই মানুহকে ধৰি জীৱ-জন্তুৰ অস্তিত্ব আৰু শাৰীৰিক ক্ষতি উদ্ভৱ কৰা অৱস্থাটোকে কি বুলি কোৱা হ'ব শব্দ প্ৰদূষণ বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে অপদ্যৰ সমাবেশস্থলীত দ্ৰব্যসমূহৰ মাজত কিমান ধৰণৰ ক্ৰিয়াকাণ্ড আৰম্ভ হয় অপচন কিটা চোৱা 2 ধৰণৰ 5 ধৰণৰ 3 ধৰণৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 3 ধৰণৰ ক্ৰিয়াকাণ্ড আৰম্ভ হয় নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে প্ৰাকৃতিক পৰিবেশত অৱস্থিত তথা ক্ষতিকাৰক মাত্ৰাৰ পদাৰ্থ জৈৱিক উপকৰণ অথবা শক্তিৰ প্ৰৱেশ কাৰ্যক কি বোলে অপচন কিটা চোৱা মাটি প্ৰদূষণ জল প্ৰদূষণ পৰিবেশ প্ৰদূষণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব পৰিবেশ প্ৰদূষণ বুজি পালা প্ৰাকৃতিক পৰিবেশত অৱস্থিত তথা ক্ষতিকাৰক মাত্ৰাৰ পদাৰ্থ জৈৱিক উপকৰণ অথবা শক্তিৰ প্ৰৱেশ কাৰ্যক কি বুলি কোৱা হ'ব পৰিবেশ প্ৰদূষণ বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যিবোৰ অনাবশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সিহঁতক কি বোলে অপচন কিটা চোৱা প্ৰদূষণ বোলে নে প্ৰদূষক বোলে নে মানৱ সৃষ্ট প্ৰদূষক বোলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰদূষক হয় প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত দুটাৰ মাজত পাৰ্থক্য আছে হয় প্ৰদূষক কোনবোৰ যিবোৰে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বুলি কোৱা হয় আৰু যিবোৰৰ বেয়া ফলৰ পৰা যি সমস্যা সৃষ্টি হয় তাক প্ৰদূষণ বোলে ওকে আমি পিছত আৰু কোৱেশ্চন আছে কোৱেশ্চনৰ এনসাৰটো আমি আৰু ভালকে বুজিবলৈ চেষ্টা কৰিম বুজি পাইছা যিবোৰ অনাবশ্যকীয় পদাৰ্থ তথা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সিহঁতক কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব নেক্সট কোৱেশ্চন লাগবাহু 13 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কি কৈছে উৎসৰ প্ৰতি দৃষ্টি ৰাখি প্ৰদূষকসমূহক কেইটা ভাগত ভাগ ভগোৱা হয় অপচন কিটা চোৱা 5টা 7টা 2টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 2টা হয় উৎসৰ প্ৰতি দৃষ্টি ৰাখি প্ৰদূষকসমূহক কেইটা ভাগত ভগোৱা হয় 2টা ভাগত ভগোৱা হয় নেক্সট কোৱেশ্চন চোৱা 14 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে প্ৰদূষকসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি ইহঁতক আকৌ কেইটা শ্ৰেণীত বিভক্ত কৰা হয় প্ৰদূষকসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি কেইটা ভাগত বিভক্ত কৰা হয় অপচন কিটা চোৱা 10টা 2টা 9টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 7 হ'ব 2টা ভাগত বিভক্ত কৰা হয় নেক্সট কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে প্ৰদূষকসমূহৰ আক্ৰমণস্থলীৰ ভৌতিক লক্ষণ ভেদে পাৰিপাৰ্শ্বিক প্ৰদূষক ঘাইকৈ কেইটা ভাগত ভগোৱা হয় অপচন কিটা চোৱা 8টা 4টা 3টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব 3টা ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যিবোৰ অনাবশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সিহঁতক কি বোলে অপচন কিটা চোৱা মাটি প্ৰদূষণ বোলে প্ৰদূষক বোলে মানৱ সৃষ্ট প্ৰদূষক বোলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 7 হ'ব প্ৰদূষক হয় ইয়াৰ আগৰ কোৱেশ্চনটোত আমি পঢ়িছিলো যিবোৰ অনাবশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সিহঁতক কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব নেক্সট কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে প্ৰদূষকসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি ইহঁতক কেইটা শ্ৰেণীত বিভক্ত কৰা হয়
অপশন কিটা চোৱা 5টা 7টা 2টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টু হ'ব 2টা শ্ৰেণীত বিভক্ত কৰা হয় নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে প্ৰদূষকসমূহক আক্ৰমণস্থলীৰ ভৌতিক লক্ষণ ভেদে পাৰিপাৰ্শ্বিক প্ৰদূষক ঘাইকৈ কেইটা ভাগত ভগোৱা হয় অপশন কিটা চোৱা 5টা 3টা 7টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ খ টু হ'ব 3টা ওকে নেক্সট কুৱেশ্যন চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পানীত কিমান ধৰণৰ প্ৰদূষক পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন কিটা চাই লোৱা 1 ধৰণৰ 4 ধৰণৰ 2 ধৰণৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ গ টু হ'ব 2 ধৰণৰ হয় পানীত কিমান ধৰণৰ প্ৰদূষক পোৱা যায় 2 ধৰণৰ প্ৰদূষক পোৱা যায় নেক্সট কুৱেশ্যন চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ মুঠ গাঁওবাসীৰ জনসংখ্যা কিমান শতাংশ হয় ভাৰতৰ মুঠ গাঁওবাসীৰ জনসংখ্যা কিমান শতাংশ অপশন কিটা চোৱা 25.2 শতাংশ 72.2 শতাংশ গ নম্বৰটো 12.5 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ খ টু হ'ব 72.2 শতাংশ বুজি পালা ভাৰতৰ মুঠ গাঁওবাসীৰ জনসংখ্যা কিমান শতাংশ 72.2 শতাংশ ওকে আশা কৰো তোমালোকে গুটিকেইটা এমসিকিউ বুজি পাইছা নেক্সট কুৱেশ্যন লাগবহাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি 2025 এইচএস ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 তোমালোকৰ অলৰেডি ৰুটিন ওলাই গ'ল যি এক্সাম আহি আছে তাৰ কাৰণে জিওগ্ৰাফিৰ কমপ্লিট সলিউশন খিনি তোমালোকে এই চেনেলটোত পাবা অলৰেডি মই বহুত বেছিভাগ চেপ্টাৰৰে কোৱেশ্চন এনসাৰৰ ভিডিও বনাইছো ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ কমন কোৱেশ্চন এনসাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ গোটেবোৰ বনাইছো তোমালোকে চেনেলটো ভিজিট কৰিও ভিডিওবোৰ চাব পাৰা নাইবা ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে সকলোবোৰ ভিডিও চাব পাৰা তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছিল সেই সকলোবোৰ কোৱেশ্চন পেপাৰো পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা চেনেলটোত ভিজিট কৰিবা প্লেলিষ্টৰ অপচনত যাবা তোমালোকে গোটেবোৰ পাই যাবা তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰ পৰা আগৰ বছৰত কি কি কোৱেশ্চন আহিছিল লগতে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু কমন কোৱেশ্চন সকলোবোৰ তোমালোকে এই চেনেলটোত পাবা লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা গোটেবোৰ পিডিএফ ডাউনলোড কৰিব পাৰিবা বৰ্তমান বনাই থকা চেপ্টাৰ নম্বৰ 22 পিডিএফটো তোমালোকে ভিডিওৰ শেষত ডেসক্ৰিপচনত গৈ প্লেলিষ্ট ডেসক্ৰিপচনত গৈ টেলিগ্ৰামৰ চেনেল জয়েন হৈ তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা নেক্সট কুৱেশ্চন লাগবাহু নেক্সট কুৱেশ্চন বোৰ হল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ হয় এই 22 নম্বৰ চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কি কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চনৰ এনসাৰবোৰ আমি চাম ওকে কুৱেশ্চন নম্বৰ 1 টু সো আমাক কি কৈছে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণবোৰ কি কি 2012 চনত এই কুৱেশ্চনটো আহিছিল বিভিন্ন প্ৰকাৰৰ প্ৰদূষণবোৰ কি কি উত্তৰটো চোৱা বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ'ল পৰিবেশ প্ৰদূষণ মাটি প্ৰদূষণ জল প্ৰদূষণ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ ওকে বুজি পালা বিভিন্ন প্ৰকাৰৰ প্ৰদূষণবোৰ কি পৰিবেশ প্ৰদূষণ হ'ব পাৰে মাটি প্ৰদূষণ হ'ব পাৰে জল প্ৰদূষণ হ'ব পাৰে বায়ু প্ৰদূষণ হ'ব পাৰে আৰু শব্দ প্ৰদূষণ হ'ব পাৰে নেক্সট কুৱেশ্চন লাগমাহু নেক্সট কুৱেশ্চনটো চোৱা 2 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে জল প্ৰদূষণৰ দ্বাৰা বিয়পা বেমাৰ কি কি 2013 চনত এই কুৱেশ্চনটো আহিছিল জল প্ৰদূষণৰ পৰা কি কি বেমাৰ বিয়পিব পাৰে অপচন কিটা চোৱা জল প্ৰদূষণৰ দ্বাৰা কলেৰা জন্ডিস টাইফয়েড প্ৰভৃতিৰ ৰোগ বিয়পে হয় কি বেমাৰ বা ৰোগ বিয়পে কলেৰা জন্ডিস টাইফয়েড প্ৰভৃতিৰ ৰোগ বিয়পে ওকে নেক্সট কুৱেশ্চন লাগবাহু নেক্সট কুৱেশ্চনটো চোৱা 3 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি 2012 আৰু 2016 চনত এই কুৱেশ্চনটো আহিছিল প্ৰদূষণ কাক বোলে আৰু প্ৰদূষক কাক বোলে ইয়াৰ মাজত দুটা পাৰ্থক্য আমাক লিখিব দিছে উত্তৰটো চোৱা ঘাইকৈ মানুহৰ কাম কাজৰ ফলত মাটি পানী বায়ু আৰু জীৱমণ্ডলৰ অন্তত এটা উপাদানৰ গুণগত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্ৰা কমি যোৱা অৱস্থাটোকে প্ৰদূষণ বোলে বুজি পালা প্ৰদূষণ কাক বোলে ইয়াক প্ৰদূষণ বোলে আনহাতে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বোলা হয়
বুজি পালা প্ৰদূষক কাক বোলে যিবোৰ অনাবশ্যকীয় যিবোৰে প্ৰদূষণ সৃষ্টি কৰে হয়নে প্ৰদূষণ অনাবশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক কি বুলি কোৱা হয় প্ৰদূষক বুলি কোৱা হয় বুজি পালা তোমালোকে পুনৰ আৰু এবাৰ কোৱেশ্চনটো ভালকে চাব পাৰা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ঔদ্যোগিক প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰা 2017 চনত এই কোৱেশ্চনটো আহিছিল আমাক কৈছে যে ঔদ্যোগিক প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰা উত্তৰটো চোৱা উদ্যোগ আৰু খনিৰ কাম-কাজসমূহ মাটি প্ৰদূষণৰ প্ৰধান উৎস হয় মাটি প্ৰদূষণৰ প্ৰধান উৎস কি উদ্যোগ আৰু খনিৰ কাম-কাজসমূহ বুজি পাইছা তাৰ লগতে কি কৈছে কাগজ কল চামৰা উদ্যোগ চেনিকল প্ৰভৃতি জৈৱিক সম্পদৰ লগত সম্পৰ্ক জড়িত উদ্যোগসমূহ আৰু তেল শোধনাগাৰ শক্তি উৎপাদনস্থলী ৰাসায়নিক উদ্যোগ প্ৰভৃতি ঘাইকৈ খনিজ সম্পদপুষ্ট উদ্যোগসমূহৰ পৰা নিয়মিত ৰূপত বৃহৎ পৰিমাণৰ আৱৰ্জনা বাহিৰ হয় আচলতে এইবোৰ উদ্যোগৰ পৰা কি হয় নিয়মিতভাৱে অধিক পৰিমাণৰ বা বৃহৎ পৰিমাণৰ আৱৰ্জনাবোৰ বাহিৰ হয় এনেবোৰ আৱৰ্জনাই উদ্যোগ কেন্দ্ৰ চৌপাশৰ মাটি আৱৰি ধৰি এই মাটিৰ গছ বন গজাৰ বাবে অনুপযোগী কৰি তোলে আৰু এই আৱৰ্জনাবোৰে কি কৰে মাটিৰ যি উৰ্বৰতা শক্তি আছে এই মাটিৰ উৰ্বৰতা শক্তিবোৰ কমাই পেলায় তাৰ কাৰণে সেই মাটিবোৰত গছ বা বন এইবোৰ কি হয় গজাৰ অনুপযোগী হৈ যায় তাৰ পিছত কি কৈছে তদুপৰি কয়লা পেট্ৰলিয়াম চূণশিল প্ৰভৃতিৰ প্ৰায় সকলো ধৰণৰ খনিসমূহতে নিষ্কাশন কৰা খনিজ সম্পদৰ একোটা বুজন অংশ ভাগি ছিগি মাটিৰ লগত মিহলি হয় ওকে বুজি পালা তো কোৱেশ্চনটো আছিল কি আমাক ঔদ্যোগিক প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰা ওকে তোমালোকে এই উত্তৰটো ভাল ধৰণে তোমালোকে ভিডিঅটো পজ কৰি পঢ়ি পুনৰ এবাৰ চাব পাৰা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বায়ু প্ৰদূষণৰ কাৰণবোৰ কি 2017 চনত এই কোৱেশ্চনটো আহিছিল কি কাৰণত বায়ু প্ৰদূষণ হয় উত্তৰটো চোৱা সকলো ধৰণৰ কল কাৰখানা চলোৱাৰ উদ্দেশ্যে শক্তি উৎপাদন কাৰ্যও বায়ুৰ দ্বাৰাহে সম্ভৱ হয় এই বায়ুত নানাবিধ প্ৰদূষক মিহলি হোৱাৰ ফলত ই দূষিত হয় যি বায়ুবোৰ আছে বায়ু প্ৰয়োজন হয় সকলোতে হয় না এই বায়ুত যেতিয়া নানাবিধ পদাৰ্থ মিহলি হোৱাৰ ফলত কি হয় ই দূষিত হৈ যায় বায়ু প্ৰদূষণবোৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয় এনে উৎসসমূহ হ'ল বায়ু প্ৰদূষণ বিভিন্ন ধৰণৰ উৎসৰ পৰা উৎপত্তি হয় সেই উৎসৱসমূহ হ'ল চোৱা ক নম্বৰটো আমাক কি কৈছে আগ্নেয়গিৰি উৎগিৰণ আগ্নেয়গিৰি যেতিয়া উৎগিৰণ হয় তাৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত গেছ ওলায় আৰু গেছটো কি গেছবোৰ বায়ুমণ্ডলৰ লগত মিহলি যায় তাৰ ফলত কি বায়ু প্ৰদূষণ হয় নেক্সট খ নম্বৰটো কি কৈছে নানা ধৰণৰ কল কাৰখানা ঔদ্যোগিক প্ৰতিষ্ঠান সাৰ কাৰখানা তেল শোধনাগাৰ আদিৰ পৰা নিৰ্গত হোৱা গেছ ধোঁৱা তাপ আদিয়ে উচ্চ হাৰত বায়ু প্ৰদূষিত কৰে আনহাতে যিবোৰ কল কাৰখানা আছে ঔদ্যোগিক প্ৰতিষ্ঠান আছে সেই তেল শোধনাগাৰ আছে তাৰ পৰা যি নিৰ্গত ধোঁৱাবোৰ ওলায় সেই ধোঁৱাবোৰ আৰু তাপবোৰ ওলায় সেইবোৰ কি উচ্চ হাৰত বায়ু প্ৰদূষণ কৰে গ নম্বৰটো চোৱা জনসংখ্যা বিস্ফোৰণ নিৰ্বনাৰীকৰণ আণৱিক বিস্ফোৰণ জীৱাশ্ম ইন্ধনৰ দহন আদিৰ দ্বাৰাও বায়ু দূষিত হয় ওকে বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে শব্দ প্ৰদূষণ কেনেদৰে হয় 2016 চনত এই কোৱেশ্চনটো আহিছিল শব্দ প্ৰদূষণ কেনেদৰে হয় আমি উত্তৰটো চাও শব্দ প্ৰদূষণ এক প্ৰকাৰৰ শক্তি প্ৰদূষণ হয় আমি এমসিকিউটো পঢ়িছিলো যে যি শব্দ প্ৰদূষণ আছে ই এক প্ৰকাৰৰ শক্তি প্ৰদূষণ বিভিন্ন উৎসৰ পৰা উৎপত্তি হোৱা শব্দই মানুহকে ধৰি জীৱসমূহৰ অস্তিত্ব আৰু শাৰীৰিক ক্ষতি উদ্ভাৱন কৰা অৱস্থাটো শব্দ প্ৰদূষণ বোলে বুজি পালা শব্দ প্ৰদূষণ কাক বোলে বিভিন্ন উৎসৰ পৰা সৃষ্টি হোৱা শব্দই যেতিয়া মানুহকে ধৰি জীৱসমূহক অস্তিত্ব আৰু শাৰীৰিক ক্ষতি কৰিব তাকে শব্দ প্ৰদূষণ বোলা হ'ব তাৰ পিছত প্ৰধানত কল কাৰখানাকে ধৰি যিকোনো প্ৰযুক্তি ক্ষেত্ৰসমূহে শব্দ প্ৰদূষণৰ উৎসস্থল কল কাৰখানা আৰু লগতে যিকোনো প্ৰযুক্তি ক্ষেত্ৰসমূহে কি হয় শব্দ প্ৰদূষণৰ উৎসস্থল বিভিন্ন ধৰণৰ কল কাৰখানা যান্ত্ৰিক প্ৰণালীৰ নিৰ্মাণ কাৰ্য
অট্টালিকা প্ৰভৃতিৰ ভাঙোন কাৰ্য, যান বাহন, আকাশী যান, বিস্ফোৰণ কাৰ্য প্ৰভৃতি এই শব্দ প্ৰদূষণৰ নিয়মীয়া উৎস। এইবোৰ হ'ল কি শব্দ প্ৰদূষণৰ নিয়মীয়া উৎস। তদুপৰি উৎসৱ পাৰ্বণ, সা সমিতি অথবা অপৰিকল্পিতভাৱে পৰিচালিত হাট বজাৰ প্ৰভৃতি হাই উৰুমিও শব্দ প্ৰদূষণৰ আন এলানি উৎস। ইয়াৰ লগতে যি উৎসৱ পাৰ্বণবোৰ আছে, সভা সমিতিবোৰ আছে অথবা অপৰিকল্পিতভাৱে পৰিচালিত হাট বজাৰবোৰ আছে, এইবোৰো কি শব্দ প্ৰদূষণৰ আন এলানি উৎস। শব্দৰ তীব্ৰতা ডেচিবল এককৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। যি শব্দৰ ডেচিবল আছে সেই ডেচিবল কি এককৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। ওকে, নেক্সট চোৱা আমাক কি কৈছে, ঘাইকৈ যাতায়াত আৰু পৰিবহন ক্ষেত্ৰসমূহৰ পৰা শব্দ প্ৰদূষণ সৃষ্টি হয়। ঘাইকৈ ক'ৰ পৰা? যাতায়াত আৰু পৰিবহন ক্ষেত্ৰৰ পৰা শব্দ প্ৰদূষণ সৃষ্টি হয়। ৰেল মটৰ, উৰাজাহাজ প্ৰভৃতি যান বাহনবোৰে ইয়াৰ যান্ত্ৰিক দক্ষতা, গতিবেগ আৰু অতিক্ৰম কৰা পথছোৱাৰ অৱস্থাৰ পাৰ্থক্য অনুক্ৰমে ভিন ভিন মুহূৰ্তত ভিন ভিন ধৰণৰ শব্দ সৃষ্টি কৰে। আকৌ বিভিন্ন ধৰণৰ কল কাৰখানা অথবা উদ্যোগস্থলীসমূহত কাম কাজৰ ধৰণ অনুসৰি বিভিন্ন ধৰণৰ শব্দ প্ৰদূষণ সৃষ্টি হয়। বুজি পালা? ৰেল মটৰ হ'ব পাৰে, উৰাজাহাজ প্ৰভৃতি যান বাহনৰ পৰা কি যান্ত্ৰিক দক্ষতা, তাৰপিছত কি হৈছে গতিবেগ আৰু অতিক্ৰম কৰা পথছোৱাৰ অৱস্থাত পাৰ্থক্য অনুক্ৰমে ভিন ভিন মুহূৰ্তত ভিন ভিন ধৰণৰ শব্দ সৃষ্টি হয়। বুজি পাইছা? আকৌ বিভিন্ন ধৰণৰ কল কাৰখানা অথবা উদ্যোগস্থলীৰ কাম কাজৰ ধৰণ অনুসৰি বিভিন্ন ধৰণৰ শব্দ প্ৰদূষণৰ সৃষ্টি হয়। ওকে, তো বুজি পালা শব্দ প্ৰদূষণ কেনেদৰে হয়। নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো হ'ল 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, বস্তি অঞ্চলৰ পৰিৱেশৰ সমস্যাসমূহ আলোচনা কৰা। 2019 চনত এই কুৱেশ্যনটো আহিছিল। যি বস্তি অঞ্চল আছে এই বস্তি অঞ্চলৰ পৰিৱেশৰ সমস্যাসমূহ আলোচনা কৰিব দিছে। উত্তৰটো চোৱা, ঘাইকৈ গ্ৰাম্য অঞ্চলৰ পৰা চহৰমুখী হোৱা কিছুমান অদক্ষ শ্ৰমিক প্ৰব্ৰজনকে নিম্নমান আয়ৰ বাবে উপযুক্ত ঘৰ এটা বসবাসৰ বাবে যোগাৰ কৰাত ব্যৰ্থ হয়। যি গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চললৈ যায়, যিকোনো কিবা কামৰ ক্ষেত্ৰতে যায়, তেওঁলোকে কি যিমানখিনি তেওঁলোকৰ দৰমহা পায় সেই দৰমহাখিনি দি তেওঁলোকে কি বসবাস কৰাৰ কাৰণে এটা ভাল ঘৰ এটা তেওঁলোকে কি কৰিব নোৱাৰে, কিনিব নোৱাৰে, হয় নাই, ব্যৰ্থ হয়। ইয়াৰ ফলত এনে বহুতো লোকে অতি কম ঠাইত গাতে গা লগা জৰাজীৰ্ণ জুপুৰি, গেলা পচা আৱৰ্জনা আৰু নলা নৰ্দমাহীন গেৰেকনি অথবা ধোঁৱা ছাই ধূলি বালিৰে সৈতে বস্তি এলেকা এটাত নিৰ্ঘিন জীৱন যাপন কৰে। হয়, তাৰ ফলত কি তেওঁলোকে যিহেতু তেওঁলোকৰ ইনকামো ইমান নহয়, তেওঁলোকে ভাল এটা ঘৰ কিনিব নোৱাৰে, মাটি কিনিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে কি কৰে, এই যিবোৰ গাত লাগি থকা যি জুপুৰি ঘৰ আছে বা গেলা পচা আৱৰ্জনা আৰু নলা নৰ্দমাহীন গেৰেকনি অথবা ধোঁৱা ছাই ধূলি বালিৰে সৈতে বস্তি যি অঞ্চলবোৰ থাকে চহৰ অঞ্চলত, সেই তাত কি কৰে তেওঁলোকে জীৱন যাপন কৰে। এই বস্তিসমূহত আৰ্থিকভাৱে দুৰৱস্থা সম্পন্ন শ্ৰেণীটোৱে থিতাপি লয়। হয়, কোনবোৰ মানুহে থিতাপি লয়? যিবোৰে আৰ্থিকভাৱে দুৰৱস্থা সম্পন্ন শ্ৰেণীটোৱে কি কৰে তাত থিতাপি লয়। এই অঞ্চলসমূহৰ ৰ'দ বতাহ নোসোমোৱা বা কোনো ক্ষেত্ৰৰ ৰ'দ বতাহে আক্ৰান্ত আৰু খোৱা পানী, পোহৰ, শৌচাগাৰ প্ৰভৃতি ন্যূনতম সা সুবিধাখিনিৰ অভাৱ ঘটা থোৰাহামৰা জুপুৰিৰ সমাৱেশ। হয়, আৰু এই অঞ্চলবোৰ কি হয়, ভালকে ৰ'দ নোসোমোৱা, বতাহ নোসোমোৱা আৰু কি খোৱা পানীৰ সমস্যা, পোহৰৰ সমস্যা, শৌচাগাৰৰ সমস্যা, এইবোৰ তাত বেছিকে দেখা যায়। এনে বস্তি এলেকাৰ মাজত সচৰাচৰ গাড়ী মটৰ চলাচল যোগ্য বাট পথো নাথাকে। হয়, আৰু এই বস্তি অঞ্চলবোৰ কি তেনেকুৱা ভাল বাট পথো নাথাকে। সেয়েহে চিকিৎসা অগ্নি নিৰ্বাপক সেৱা পৰাও এনেবোৰ এলেকা বহু সময় বঞ্চিত হ'ব লগা হয়। তো তাৰ কাৰণে যিহেতু একেবাৰে থেপাথেপিকে হৈ থাকে ন, একেবাৰে গাত লাগি থকা ঘৰবোৰ, তাৰ কাৰণে কি ৰাস্তা ঘাট অতিকৈ নাথাকে। হয়, ৰাস্তা ঘাটৰ সমস্যা, তাৰ ফলত কি তেওঁলোকে চিকিৎসাই হওক বা অগ্নি নিৰ্বাপক সেৱাই হওক তাৰ পৰা কি তেওঁলোকে বঞ্চিত হৈ থকা দেখা যায়। হয়, এনে এটা উদাহৰণ আমাৰ ভাৰতবৰ্ষতে আছে, যি মুম্বাই ধাৰাবী অঞ্চল। এই ধাৰাবী অঞ্চলত এইবোৰ সমস্যা আমি দেখিবলৈ পাওঁ। নেক্সট হোৱা তাৰপিছত কি কৈছে, এনেবোৰ বস্তি এলেকাৰ বেছিভাগ লোকে অধিক কষ্টসাধ্য আৰু বিপদ সংকুল কৰ্ম উপাৰ্জনক্ষম
অংশগঠিত খণ্ডত কাজ কৰি জীৱিকা নিৰ্বাহ কৰে হয় এনে অঞ্চলৰ কি বেছিভাগ তেওঁলোকে কি কৰে কষ্টকৰ কামবোৰ কৰিয়ে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে সেয়েহে এই এলেকাত বসবাস কৰা লোকসকলৰ পুষ্টিহীন আৰু ৰোগ প্ৰবণ এনে এক পৰিৱেশত জন্ম আৰু লালন পালন ঘটা শিশু শ্ৰেণীটোৰ পক্ষেন্যতম পৰ্যায়ৰ বিদ্যা শিক্ষা আহৰণো সহজ নহয় আৰু এই অঞ্চলত যিহেতু অধিককৈ দুখীয়া মানুহবোৰ থাকে আৰু তেওঁলোকৰ যিবোৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় তেওঁলোকৰ কি শিক্ষাৰ পৰাও বহুত ল'ৰা ছোৱালী বঞ্চিত হৈ থাকে ইফালে চৰম দৰিদ্ৰতাৰ হেঁচাৰ আদৰ্শত হৈ পৰা এনে এক পৰিৱেশত চুৰি ডকাইতি মাৰপিট নিচাশক্তি অথবা আন যিকোনো ধৰণৰ অবৈধ বা অসামাজিক কাম কাজে দৈনন্দিন ঘটনাত পৰিণত হয় আৰু ইফালে যে অধিক দৰিদ্ৰতা হয় তাৰ কাৰণে এইবোৰ অঞ্চলত কি চুৰি ডকাইতি মাৰপিট নিচাশক্তি অথবা আন যিকোনো ধৰণৰ অবৈধ অসামাজিক কাম কাজে দৈনন্দিন ঘটনাত পৰিণত হয় ওকে তো বুজি পালা আমাক যদি এনেকৈ লিখিব দিয়ে যে বস্তি অঞ্চলৰ পৰিৱেশৰ সমস্যাসমূহ আলোচনা কৰক তো আমি এনেকৈ লিখি দিম আৰু তোমালোকে লগ এটা উদাহৰণো দি দিব পাৰা যেনেকৈ মুম্বাই ধাৰাবী অঞ্চল ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰা আৰু কমেণ্ট কৰি জনাবা যে কেনে লাগিল আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন অতি সহজতে পাব পৰা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰা কমেণ্ট কৰা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই